ভাৰতৰ আটাইতকৈ ডাঙৰ 5খন মছজিদ। নাম্বাৰ 1 তাজুল মছজিদ। মধ্যপ্ৰদেশৰ ভূপালত অৱস্থিত তাজুল মছজিদ নৱাব শ্বাহজাহান বেগমে 1870 চনত নিৰ্মাণ কৰিছিল এইখন তাজুল মছজিদ। ইয়াৰ দৈৰ্ঘ্য 4,30,000 স্কয়াৰ ফুট। নাম্বাৰ 2 জামিয়া মছজিদ। জম্মু কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত এইখন জামিয়া মছজিদ চুলতান সিকদাৰ শ্বাহে 1394 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল জামিয়া মছজিদখন। জামিয়া মছজিদখনৰ দৈৰ্ঘ্য 1,46,000 স্কয়াৰ ফুট। নাম্বাৰ 3 জামে মছজিদ। দিল্লীত অৱস্থিত এইখন জামে মছজিদ শ্বাহজাহানে নিৰ্মাণ কৰিছিল 1656 খ্ৰীষ্টাব্দত। দিল্লীত অৱস্থিত এইখন জামা মছজিদৰ দৈৰ্ঘ্য হৈছে 11,570 স্কয়াৰ ফুট। নাম্বাৰ 4 মক্কা মছজিদ। হায়দৰাবাদত অৱস্থিত এইখন মক্কা মছজিদ মহম্মদ কুতুব শ্বাহে নিৰ্মাণ কৰিছিল 1693 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল এইখন মক্কা মছজিদ। নাম্বাৰ 5 বাৰা ইমামবাৰা। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত এইখন মছজিদ আসিফ উদ দাউলাহ নিৰ্মাণ কৰিছিল এইখন মছজিদ। ইয়াৰ দৈৰ্ঘ্য 1 লাখ স্কয়াৰ ফুট।